হওক আজি চাওঁ গ্ৰুমচাইড ৰিচিপশ্যন এটাত কেনেকৈ মেকআপ কৰোঁ আৰু বিয়া ঘৰ আহি পায়ে ধুনীয়াকৈ কইনাৰ কাপোৰযোৰ ৰেডি কৰি ল'লোঁ যিহেতু কইনা তেতিয়ালৈকে আহি পোৱা নাছিলে গতিকে কাপোৰযোৰ ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ তাৰপিছতে কইনা আহিলে আৰু কইনাৰ বিফৰ লুকছটো অকণমান মই দেখুৱাই লৈছোঁ তাৰপিছতে মই মেকআপটো কৰা ষ্টাৰ্ট কৰিম আৰু প্ৰথমতে মই আই মেকআপটো ডান কৰি লৈছোঁ আৰু আই মেকআপটো কৰি থাকোঁতে কইনা টোপনি গুচি গ'ল তেওঁলোকৰ যিহেতু আগদিনাখনি বিয়া আছিলে আৰু আজি ৰিচিপশ্যন হয় গতিকে পুৰা টোপনি ক্ষতি হৈ আছিলে আৰু চকু মুদি থাকোঁতে কইনা টোপনি গুচি গ'ল মই কইনাক উঠাই ল'লোঁ প্ৰায় মাত দিয়াৰ পিছতহে কইনা সাৰ পাইছে আৰু কইনা উঠাৰ পিছতে আকৌ মই মেকআপটো কৰিবলৈ ষ্টাৰ্ট কৰি দিছোঁ কইনা মেকআপৰ লগত পাৰ্টি মেকআপ বা দৰা মেকআপ ফ্ৰীতে কৰি দিয়ক বুলি আপোনালোকে বিচাৰি নাহিব কাৰণ পৰ্দাসমূহৰ দাম বহুত বেছি হয় আৰু পৰ্দাসমূহটো খৰচা হয় লগতে আমাৰ সময়কণো খৰচা হয় আৰু আমি এটা ৰিজনেবল প্ৰাইচতহে লওঁ গতিকে আপোনালোকেও অকণমান বুজিবলৈ চেষ্টা কৰিব আৰু মই এতিয়া ৰিকৰ্ডৰ কনচিলাৰ পেলেট এখন ইউজ কৰিব লৈছোঁ আৰু এই পেলেটখনৰ দ্বাৰা আপোনালোকে কণ্ট্ৰলিঙো কৰিব পাৰিব আৰু ডাৰ্ক চাৰ্কলসমূহ হাইড কৰিব পাৰিব কালাৰ কাৰেকশ্যন কৰিব পাৰিব মই বৰ্তমান অৰেঞ্জ কালাৰ কাৰেক্টৰটো ইউজ কৰি আছোঁ মেকআপ কৰা কামটো মোৰ বাবে একেবাৰে প্ৰিয় কাম গতিকে অকণমানো দুখ ভাগৰ নালাগে মই বিৰাটেই বেছি ভাল পাওঁ প্ৰায় 5 বছৰ ধৰি এই ভাল লগা কামটোৰ সৈতে জড়িত হৈ আছোঁ গতিকে সম্পূৰ্ণ এনজয় কৰোঁ কামটোত সম্পূৰ্ণ নিজৰ 100% দিবলৈ চেষ্টা কৰোঁ ফুল এনাৰ্জিত কৰোঁ আৰু কইনাই যেনেদৰে বিচাৰে তেওঁলোকৰ ডিমাণ্ড মতে সকলোবিলাক কৰিবলৈ ট্ৰাই কৰোঁ আৰু যদি কেতিয়াবা কয় যে কোনোবা এটা বেছি হৈছে কোনোবা এটা কম হৈছে সেয়াও কইনাৰ মতে ধুনীয়াকৈ মিলাই দিওঁ মুঠৰ ওপৰত কইনা ছেটিছফাই হোৱাটোৱে মেইন আৰু অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ আলহীসমূহ আছিলে তাৰ মাজত মই মোৰ মেকআপটো কমপ্লিট কৰি ল'লোঁ তাৰপিছতে আহিলে দৰা মেকআপ কৰি দিলোঁ দৰাই এটা মেকআপ ল'ম বুলি ক'লে গতিকে দৰাকো মেকআপ অকণমান কৰি দিলোঁ দেখা পাইছে বিফৰ এণ্ড আফটাৰ লুকছটো তাৰপিছতে এগৰাকীয়ে অকল আইৰণ কৰিম বুলি ক'লে গতিকে তাইকো মই আইৰণ কৰি দিলোঁ আৰু তাই চুলিখিনি যিহেতু ষ্টেপ কাট দিয়া আছিলে গতিকে গোটেই কাটটো ওলাই গৈছে আইৰণ কৰোঁতে আৰু এইফালে কইনা কমপ্লিট লুকছটো অকণমান দেখুৱাই দিছোঁ কেনেকুৱা দেখা পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব আৰু এইফালে মই ফটোসমূহ ক্লিক কৰি আছিলোঁ কইনাক যিহেতু মই কেমেৰা লৈ আহোঁ গতিকে মই নিজৰ বাবে কপিমান ফটো লৈ ল'লোঁ আৰু এয়া শেষত ফটোসমূহ লগাই দিছোঁ চাই জনাব আপোনালোকে আৰু মোৰ পৰা যদি মেকআপ ল'ব বিচাৰে তেনেহ'লে মোৰ সৈতে কণ্টেক্ট কৰিবলৈ নাপাহৰিব আৰু আজিলৈ বাই থেংক ইউ ফৰ ৱাটছিং